নমস্কাৰ। আজি বহুত দিনৰ মূৰত মই পুনৰ দুটা যোগাসন আৰু প্ৰাণায়ামৰ পজ দেখাবৰ কাৰণে আপোনাৰ সন্মুখত হাজিৰ হৈছোঁ। এই আসন প্ৰাণায়াম বা যোগাসন এই গোটেই বস্তুটো আচলতে যোগৰে অন্তৰ্ভুক্ত বা যোগৰ এটা প্ৰকাৰ। যোগ বুলি ক'লে কিন্তু যোগৰ অৰ্থও অকল আসন প্ৰাণায়াম বা শাৰীৰিক ব্যায়াম আদি ইত্যাদিবিলাকেই নহয়। যোগ হৈছে আগতেও কৈ আহিছোঁ, আমাৰ যিটো যোগ হোৱা, কিহৰ লগত যোগ হয়, আমি নিজেই চিনি নাপাওঁ। আমি প্ৰকৃততে কি, আমাৰ দেহাটোৱেই মইনে, আমাৰ মনটোৱেই মইনে, আমাৰ মন মগজ বুদ্ধিবিলাকেই মইনে, কি মই? বিভিন্ন সময়ত মইতো বিভিন্ন ধৰণে ভাবোঁ, কিন্তু যদিও ভাবোঁ এই আমাৰ যিহেতু প্ৰকৃত পৰিচয়টো কেতিয়াও সলনি, আমি নিজকে কেতিয়াও বেলেগ ধৰণৰ বুলি নাভাবোঁ। সেই যিটো প্ৰকৃত সত্তা, সেই প্ৰকৃত সত্তাৰ উপলব্ধিটো আনিব পাৰিলে ক্ৰমান্বয়ে গম পোৱা যায় যে সেই যিটো প্ৰকৃত উপলব্ধি বা প্ৰকৃত সত্তা মোৰ ভিতৰত আছে বা প্ৰত্যেকৰ ভিতৰত আছে, সেই একেটা সত্তাই গোটেই জগতত ব্যক্ত হৈ আছে। প্ৰকাশ ভিন্ন ভিন্ন হোৱাৰ কাৰণে, প্ৰত্যেককে এটা অহংকাৰ ভাৱ দিয়াৰ কাৰণে, মই ভাৱ এটা দিয়াৰ কাৰণে সেইটো বুজি নাপাওঁ, বা সেইটো তেওঁৰে ইচ্ছা, ভগৱানৰ ইচ্ছা যে আমি তেওঁৰে যদিও অংশ, তেওঁক আমি বুজি পাবলৈ বৰ দিগদাৰ। গতিকে তেওঁ বুজি পোৱাৰ কিন্তু একেবাৰে উপায় নিদিয়াকৈ তেওঁ পোৱা নাই। সেইখিনি উপায় দি গৈছে। সেই উপায়খিনি হ'ল এই যোগ বা তপ, ধ্যান, জ্ঞান বিভিন্ন ইত্যাদি আছে। গীতা এইখিনি সকলোখিনি বৰ্ণনা কৰা আছে গীতাত। আৰু আনহাতে এই যিটো আমি শাৰীৰিক যোগ কৰি আহিছোঁ, এই যোগটো আমাৰ যোগ দৰ্শনৰ অন্তৰ্গত। এইটো হ'ল ইয়াতো একেই ভগৱানকে পাবৰ কাৰণে চেষ্টা কৰা হয়, কিন্তু তাত অকণমান যিটো দৰ্শনটো অকণমান বেলেগ যদিও আচলতে কিন্তু একেটাই। সেইটোত কেৱল্য বুলি কয়। তাৰমানে কেৱল্য মানে অকল মোৰ যিটো প্ৰকৃত সত্তা, কেৱল যিটো মোৰ সত্তা, বাকী আমাৰ মন মগজ বুদ্ধি বৃত্তি স্বাস্থ্য দেহ বিভিন্ন ধন টকা পইচা এই সকলোখিনি বাদ দি আমাৰ প্ৰকৃত সত্তা যিটো আছে, সেই সত্তাত যেতিয়া নিজক বুজি পায়, তাৰ লগত যোগ হৈ সেই যিটো পৰমানন্দ লাভ কৰা যায়, সেইটো হ'ল এই যোগ দৰ্শনৰ যোগ। সেইটোত অন্য কোনো কথা নাই। সকলো ঘৰ সংসাৰ ত্যাগ কৰি কেৱল যোগ আৰু ধ্যান সেইটো কৰি তাৰমানে তেওঁলোকে সেই যোগ কৰাসকলে সেইটোতে থাকে তাৰমানে। কিন্তু গীতাৰ যোগ হ'ল সৰ্বসাধাৰণ মানুহৰ কাৰণে যোগ। সৰ্বসাধাৰণ মানুহে তাৰমানে কি, সৰ্বসাধাৰণ মানুহতকৈ চব মানুহ একে নহয়, সকলোৱে বেলেগ বেলেগ। কোনোবা জ্ঞানী, কোনোবা কাম বন বেছি কৰে, কাৰোবাৰ শ্ৰদ্ধা ভক্তি বেছি, তেনেকৈ কোনোবাই হয়তো সকলো ত্যাগ কৰিব পাৰে। গতিকে সকলোখিনি মানুহৰ কাৰণে নিজৰ যিটো মানে স্বভাৱ, সেই স্বভাৱ অনুসৰি বা কৰ্মৰ যোগেদি সেই পৰম সত্য বা পৰম সত্তাটোৰ লগত চিনাকি হ'বলৈ দিছে। সেই সত্তা কিন্তু নিজৰ ভিতৰত আছে, গোটেই জগতটোতো আছেই, আৰু এই জগতটো আমাৰ নিজৰ ভিতৰতো আছে। গতিকে সেইখিনি উপলব্ধি কৰিবৰ কাৰণে গীতাত তেনেকুৱা বিভিন্ন ধৰণৰ যোগখিনি ব্যৱস্থা দিয়া আছে। জ্ঞানৰ যোগেদি, ধ্যানৰ যোগেদি, কৰ্মৰ যোগেদি, সন্ন্যাসৰ যোগেদি, তাৰ উপৰি আমাৰ দেহটোৰ ভিতৰত বা আমাৰ শৰীৰটোৰ ভিতৰত বা আমাৰ জীৱনটোৰ ভিতৰত যিখিনি বিভিন্ন গুণাগুণ আছে, যিখিনি বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্যখিনিও চবৰে বেলেগ বেলেগ ধৰণে ভাগ কৰি দিয়া আছে। গোটেইখিনি কথা আচলতে গীতাত আছে। মই এতিয়া যিহেতু সৎযোগেই কৰিবলৈ ওলাইছোঁ, সৎযোগ আৰু এই যুগৰ গীতাৰ যুগৰ মাজত আচলতে কোনো পাৰ্থক্য নাই। পাৰ্থক্য এইটো কাৰণে নাই, সকলোৱে মেইন উদ্দেশ্যটো হ'ল সেই আচল প্ৰকৃত সত্তাৰ লগত, প্ৰকৃত সত্তা, বিশ্বৰ প্ৰকৃত সত্তা বা আমাৰ জীৱনৰ প্ৰকৃত সত্তাৰ লগত আমি এক হৈ যোৱা, সেইটো উপলব্ধি কৰা আচলতে। গতিকে সেই উপলব্ধি কৰিবলৈ এই যিখিনি আমাৰ শাৰীৰিক যুগৰ পিছত প্ৰমাণ সকলো যে শাৰীৰিক যুগটো নকয়, শৰীৰটোৱে যে ব্যৱহাৰ কৰিম সেইটো নহয়,
শৰীৰটো ব্যৱহাৰ কৰিলে মন ব্যৱহাৰ কৰিব লাগিব। মন ব্যৱহাৰ কৰাৰ লগত তাত ধ্যানৰ কথা আহি গ'ল, ত্যাগ কথা আহিবই, কাৰণ আমি যেতিয়া যোগ কৰিম তেতিয়া সকলোখিনি ত্যাগ কৰিব লাগিব। আমি যদি মনত কিবা কিবি বেলেগ বেলেগ চিন্তা ভাৱনা কৰি থাকোঁ, বেলেগ ধান্দা কৰি থাকোঁ, তেতিয়াহ'লে সেইটো আমি সেইখিনিতো ত্যাগ কৰিব নোৱাৰিছোঁ আচলতে। গতিকে যিয়েই নকওঁ আমি চবতে চব কথা সোমাই পৰে। গতিকে মই এতিয়া যিখিনি সৰুৰে পৰা আসন প্ৰণায়াম কৰি আহিছোঁ সেইখিনি কিন্তু এনেই সাধাৰণভাৱে কৰি যোৱা হৈছিলে, কিন্তু মই যতি পেলোৱা নাছিলোঁ, ক'তো সদায় কৰি গৈছোঁ, কিন্তু বস্তুটো সিমান ভিতৰলৈ যোৱা নাছিলোঁ। কিন্তু এতিয়া গম পাইছোঁ যে মই যিখিনি কৰি আহিছোঁ সেইখিনিও সেই একেই যোগৰে অন্তৰ্ভুক্ত। গীতাত যিখিনি যোগ আছে তাৰ লগতে এইখিনিও সোমাই পৰে আচলতে। এইখিনি মই বেছিকৈ কোৱা ধৰণৰ হৈছে, যি নহওক মই এতিয়া বিশেষকৈ যিটো বাহ্য প্ৰাণায়াম ৰামদেৱৰ ভাষাত বা এনেই ক'বলৈ গ'লে মুদ্ৰা এটা, মহাবেশ মুদ্ৰা নে মূলবন্ধ মুদ্ৰা তেনেকুৱাই নামটো কিন্তু মোৰ সিমান মনত নাই। সেইটো মই আগৰ পৰা কৰি আহিছোঁ। প্ৰথমতে একেবাৰে পৰা নাছিলোঁ, সামান্য পেটটো সৰু কৰিছিলোঁ, তাৰপিছত কিন্তু এতিয়া লাহে লাহে গোটেই কথাখিনি এটা মই তাৰমানে সংশ্লেষণ কৰি গোটেই বস্তুটো আচলতে অলপ বুজি পাইছোঁগৈ। বুজি পোৱাৰ কাৰণে গোটেইখিনি কথা সংযোগ কৰি কৰোঁতে এতিয়া মোৰ যিটো প্ৰগ্ৰেছ হৈছে সেই প্ৰগ্ৰেছটোকে মই আচলতে দেখুৱাব খুজিছোঁ। গতিকে লাগি থাকিলে আচলতে যিকোনো ক্ষেত্ৰতে লাগি থাকিলে তাৰ যিটো ফল সেই ফলটো ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ থাকে। এতিয়া মই সেই প্ৰণামটোকে দেখাবলৈ লৈছোঁ। প্ৰণামটোত কি হয়, প্ৰথমতে বতাহখিনি আমাৰ উলিয়াই দি পেটটোত একেবাৰে বায়ু শূন্য কৰি দিব লাগে। পেটটোত বা আমাৰ গোটেই দেহাটোত বায়ু শূন্য কৰাৰ পিছত সেই বায়ু যে শূন্য হৈ গ'ল, সেই শূন্য হোৱা বায়ুখিনি পূৰাবৰ কাৰণে আমি যিটো উশাহ লওঁ, সেই উশাহটো কিন্তু নলৈ ক্ৰমান্বয়ে শৌচডালটো চপাই আনি আৰু লগতে সেই যিটো জোৰ, শৌচডাল চপাই অনাৰ যিটো জোৰ, সেই জোৰটো ক্ৰমান্বয়ে ঊৰ্ধ্বগামী কৰি দিম। পেটটো ক্ষীণাই দিম। ক্ষীণাই যিখিনি কৰিব পাৰিম মই সেইখিনি এতিয়া দেখাম। এতিয়া মই কথা কৈ নাথাকোঁ, মই আৰম্ভ কৰিছোঁ। ইয়াত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে মই কেইবাটাও পৰ্যায়তে কামটো কৰিছোঁ। প্ৰথমতে বতাহখিনি উলিয়াই দিলোঁ। উলিয়াই দিয়াৰ পিছত পেটটো যেতিয়া একেবাৰে খালী হৈ গ'ল, এতিয়া ক্ৰমান্বয়ে বস্তুটো আপোনালোকে দেখা নাপায়, কিন্তু মোৰ পেটটো যে ক্ৰমান্বয়ে সৰুকৈ আনিছোঁ, সৰুকৈ অনা মানে কি, সেই জোৰটোকে ক্ৰমান্বয়ে ঊৰ্ধ্বগামী কৰি পেটটো ভিতৰলৈ সোমোৱাই দিছোঁ। নাইটো তাৰমানে যিমান পাৰি ৰাজহাঁহৰ লগত লগাবলৈ চেষ্টা কৰিছোঁ। আৰু সেইখিনি কৰি থকা সময়ত কিন্তু মোৰ উশাহ নিশাহ নাই, কাৰণ উশাহটো মই প্ৰথমতে উলিয়াই দিলোঁ যে, উলিয়াই লোৱাৰ পিছত কিন্তু উশাহ লোৱা নাই। গতিকে সেই উশাহ ল'বলৈ আমি যিটো জোৰ নাকে প্ৰয়োগ কৰোঁ, সেই জোৰটো মই শৌচডালৰ আৰু পেটত প্ৰয়োগ কৰি পেটটো ক্ষীণাই দিলোঁ। ক্ষীণাই দিয়াৰ পিছত সেইখিনি সময়তো যথেষ্ট সময় লৈছে, সেইখিনি মই উশাহ লোৱা নাই, উশাহ নায়েই। গতিকে তাৰপিছত মই দীঘলকৈ এটা উশাহ ল'লোঁ। দীঘলতে উশাহ লোৱাৰ পিছত সেই উশাহটো কিন্তু আকৌ মই পটকৈ এৰি দিয়া নাই, উশাহটো বহুত দেৰি ধৰি ৰাখিছোঁ। সেইটো কুম্ভক বুলি কয়। উশাহটো ধৰি থকাৰ পিছত আকৌ লাহে লাহে উশাহটো উলিয়াই দিছোঁ। উলিয়াই দিয়াৰ পিছত আকৌ ৰৈ দিছোঁ। তাৰমানে ৰৈ দি আকৌ সেই প্ৰাণায়ামটো আকৌ আৰম্ভ কৰিম। এই কথা অকল মন কৰিলে আপুনি গম পাব। আকৌ এবাৰ কৰি দিছোঁ।
এতিয়া সেইটো কৰাৰ পিছতে যিটো পেটটো সোমোৱাই দিছিলোঁ ভিতৰলৈ, এতিয়া সোমোৱাই দিয়াৰ লগতে অগ্নিসাৰ ঢৌ যিটো কৰিম, তাৰমানে পেটটোত এটা চলাচল কৰিম, এটা ব্যায়াম কৰিম তাৰমানে। গতিকে সেই ব্যায়ামটো উশাহ বন্ধ হৈ থকাৰ ভিতৰতে, উশাহ বন্ধ কৰি থোৱাৰ ভিতৰতে সেই কামটো কৰিব লাগিব। গতিকে চাব এতিয়া। মই অগ্নিসাৰ কৰাৰ লগতে আৰু এটা কাম কৰিলোঁ, আপোনাৰ হয়তো মন কৰিছা নাই, ভাতখন এনেকৈ ধৰি ফিক্স কৰি ধৰি আছোঁ, কাৰণ সেইটো মোৰ এটা অৱলম্বন। সেই অৱলম্বনটোৰ দ্বাৰা কি হৈছে, মই পৃথিৱীক হেঁচা দিছোঁ, পৃথিৱীয়ে হেঁচা দিয়াৰ কাৰণে পৃথিৱীয়ে এটা উল্টা বল মোলৈ প্ৰয়োগ কৰিছে। সেই বলটো মই যিটো শৌচদানত বা পেট চপাই অনা বা পেটটো ক্ষীণাই অনাৰ যিটো বল প্ৰয়োগ কৰিছিলোঁ, সেই প্ৰয়োগৰ লগত পেটটো উঠা নমা কৰোঁতে সেই বলটো দিবলৈ মোৰ সুবিধা হৈছে। গতিকে সেইটো এটা কথা হৈছে। দ্বিতীয়তে মই যে এই ধৰণে জোৰটো দিছোঁ, সেই জোৰটোৰ দ্বাৰা মোৰ হাতৰ আঙুলি বা পেশীবিলাকত এইবিলাকত যথেষ্ট ব্যায়াম হৈছে। সেই ব্যায়ামৰ দ্বাৰা মোৰ হাতৰ আঙুলি বা হওক বা হাতৰ পেশীয়ে হওক বা হাড়েই হওক, সেই সকলোখিনি এটা অভ্যাস হৈছে। অভ্যাস হোৱাৰ লগে লগে এটা কেপাচিটি বৃদ্ধি পাইছে তাৰমানে। এইবিলাক যোগৰ এইবিলাক কথা আচলতে আমি যিমানেই যোগ যেতিয়া আমি যোগ কৰিম, যোগ হ'বলৈ চেষ্টা কৰিম, সিমানেই ফলাফলটো অট'মেটিক আমাৰ ভিতৰত থকা যিটো পৰম শক্তি, পৰম চেতনা, সেই ক্ৰমান্বয়ে আমাক বঢ়াই দি গৈ থাকে। গতিকে সেইটো কৰোঁতে কি হৈছে, মই যিটো বল প্ৰয়োগ কৰি হাৱাখিনি উলিয়াই দিলোঁ, উলিয়াই দিয়াৰ পিছত আকৌ মই উশাহ নোলোৱাকৈ কিন্তু বলটো ইয়াতো প্ৰয়োগ কৰিছোঁ, আনহাতে মই ইয়াত পেটতো শৌচদানৰ পৰা আৰম্ভ কৰি গোটেই পেটত প্ৰয়োগ কৰি যিটো ঢপং উঠা নমা কাৰবাৰটো কৰি আছোঁ। আকৌ এবাৰ কৰিছোঁ। এইবাৰত মই কি কৰিলোঁ, এনেকৈ দি থকা জোৰটো এনেকৈ কৰি দিলোঁ। কাৰণ ইয়াত জোৰটো যদি হেঁচা দি আছোঁ, সেই হেঁচাটোত হাতখন যি ধৰণে জোৰটো পৰিছে, একেধৰণে কৰি থাকিলে হাতখনে একেধৰণেই জোৰটো পৰিব। গতিকে আমি বিভিন্ন ধৰণে যে শক্তি প্ৰয়োগ কৰিব পৰা আমাৰ ব্যৱস্থা আছে, শক্তি সঞ্চালন কৰিব পৰা। গতিকে হাতখনে একেটা জোৰতে ইয়াত নিদি মই ইয়াত দিছোঁ, আচলতে ইয়াত হেঁচা মাৰি ধৰি আছোঁ, কিন্তু জোৰটো নেদেখি ভিতৰি চলি আছে। কিন্তু সেই জোৰটো ক্ৰমান্বয়ে সদায় বঢ়াই থাকোঁতে হাতখনৰ যথেষ্ট জোৰ আহে। জোৰ আহে মানে মই হাত চাত বৰ শকত হৈ বৰ কিবা এটা হৈ যোৱা নাই, কিন্তু জোৰটো যে আছে সেইটো প্ৰমাণ কৰিলে গম পোৱা যাব। কিন্তু সেইটো প্ৰমাণ কৰি মই নাযাওঁ। কথাটো হ'ল তেনেকুৱা ধৰণে আচলতে সেই যিটো কেপাচিটি আমাৰ শাৰীৰিক কেপাচিটিয়ে হওক, মানসিক কেপাচিটিয়ে হওক, যিকোনো কেপাচিটি ক্ৰমান্বয়ে যোগৰ দ্বাৰা বাঢ়ি গৈ থাকে। এতিয়া মই সেই যিটো পেটটো ঢপং কৰা যিটো কৰিছিলোঁ, সেইটো নকৰি মই এইটো পেটটো জোকাই দিম, ঘটালি দিম তাৰমানে। দেখাত বৰ টান, কিন্তু আচলতে যেতিয়া ক্ৰমান্বয়ে অভ্যাস কৰোঁতে অকণকৈ বাঢ়ি এদিন গৈ সম্ভৱ হৈ যায়। হয়তো মই নিজে প্ৰমাণ পাইছোঁ কাৰণে তাক মই আপোনালোকক প্ৰদৰ্শন কৰিব বিচাৰোঁ।
যুগত যে এনেকুৱা ধৰণে বহি থকা হয়, বহি থাকোঁতে দেখা যায় যে মানুহজন একোৱেই কৰা নাই, বহি আছে থিয় লাগি, তেনেকুৱা যেন লাগে। কিন্তু আচলতে যোগীয়ে সেইটো নকৰে। ভিতৰি যিখিনি শক্তি প্ৰয়োগ, সেই শক্তি প্ৰয়োগখিনি পূৰাদমে হৈ থাকে, কিন্তু দেখাত যেন একোৱেই কৰা নাই তেনেকুৱা ধৰণৰ লাগে। ইয়াতকৈ বহি থাকোঁতে মই অকল মানুহটোৱে সোমাই থকা নাই, ৰাজহাড়ডাল যাতে পূৰা এটা স্ফীত হৈ থাকে, অকল স্ফীত হৈ থকা নহয়, স্ফীত হোৱাৰ লগতে তাক আৰু যিমান পাৰি আৰু প্ৰসাৰিত কৰি সেইটো চেষ্টা কৰি থকা হৈছে। আৰু তাৰ মাজতে সঞ্চালনবিলাক বিভিন্ন ধৰণে সঞ্চালন কৰি থকা হৈছে, যাতে এক্টিভ হয় গোটেই ৰাজহাড়ডাল, এই মূৰৰ পৰা একেবাৰে টিকালৈকে যাতে এক্টিভ হয়। কাৰণ আমি ৰাজহাড়ডালৰ ওপৰত ভৰ দিয়েতো মোৰ গোটেই দেহাটো আছে। গতিকে ৰাজহাড়ডালত যদি সেইখিনি এক্সাৰচাইজ কৰোঁ, সেই এক্সাৰচাইজে আচলতে আমাৰ গোটেই দেহাটোতে আচলতে কাম কৰিব। তাৰপিছত মই এতিয়া যিটো আসনত বহি আছোঁ, এইটো আসন বুলি কয়। বহাটোও আসন আৰু কৰাখিনিও আসন, সেইটো বেলেগ কথা। কৰাখিনি যিখিনি বিভিন্ন ধৰণৰ পদত কৰা হয়, সেইখিনি হস্ত যোগ বুলি কয় বা আসন বুলি কয়, যোগাসন। আৰু কিন্তু এনেই আমাৰ যিটো ধ্যানৰ কাৰণে বা যোগ কৰিবৰ কাৰণে একেধৰণে বহি বহুত দেৰি বহি থাকি ধ্যান কৰা হয়। ধ্যান কৰোঁতে কথাটো এইটো নহয় যে মই একোৱেই কৰা নাই। ধ্যান কৰোঁতে সকলো চিন্তা বাদ দিব লাগে, ঠিক। চিন্তা ভাৱনাকে ধৰি আমাৰ চকু, কাণ, নাক, জিভাৰ যিখিনি কাম, সেই কামখিনিও সম্পূৰ্ণ বাদ দি কিন্তু আমাৰ মনটো লগাই থ'ব লাগে ক'ত? আমাৰ যিটো প্ৰকৃত সত্তাটোৰ ভিতৰত মোৰ দেহটোৰ ভিতৰতেনো কি কি চলি আছে, মনৰ ভিতৰত কি কি চলি আছে, গোটেই কথাখিনি সাক্ষীৰ দৰে তাৰমানে মাত্ৰ অনুভৱ কৰি যাব লাগিব, ফিল কৰি যাব লাগিব। সেইটো কৰোঁতে তাৰ বিৰাট লাভ আছে। সেই লাভটো হ'ল কি, আমি এক্টিভ হৈ আছোঁ, অথচ এফালে ইনএক্টিভ হৈ আছোঁ। ইনএক্টিভ মানেতো আমাৰ যিখিনি বিষয়ৰ বিভিন্ন আমাৰ আশা আকাংক্ষাকে ধৰি ইচ্ছা, লোভ, মোহ বা তেনেকুৱা খং, ৰাগ, যিমান যি আছে, সেই গোটেইখিনি কথা কিন্তু বাদ দিয়া হৈছে। অকল মই কি কৰি আছোঁ, মোৰ নিজৰ দেহৰ ভিতৰত, মনৰ ভিতৰত যিখিনি ফিলিংছ হৈ আছে, সেই ফিলিংছখিনি অকল অনুভৱ কৰি আছোঁ, তাকো সাক্ষী হিচাপে। তাত কোনো মোৰ প্ৰতিক্ৰিয়া নাই। তেনেকুৱা ধৰণৰ হ'ল, তেনেকুৱা ধৰণে তাৰমানে আচলতে ধ্যানত বহা যায়। কথাখিনি সিমান উজু নহয়, কিন্তু উজু নহয় বুলিয়ে যে নকৰিব লাগে সেইটো কথা নহয়, কৰিলে বহুত লাভ আছে। আৰু মই যিটো বহা আসনৰ কথা কৈছোঁ, বহা আসনটো নাম সিদ্ধাসন। সিদ্ধাসনটোত আচলতে বহিলে, সিদ্ধ এইটো কাৰণে কোৱা হয়, এই আসনত দেখাত অতি জটিল, কিন্তু ইমানেই আৰাম পোৱা যায় কাৰণ ক'তো জোৰ নপৰে আচলতে। আমি ধৰক এনেই যদি পদ্মাসনো কৰোঁ, তেতিয়া ভৰিটো এনেকৈ কেৰপা খুৱাই বহুতে সেইটোৱে কেৰপা খুৱাবলৈকে দিগদাৰ। তাৰ উপৰিও বহুত বেছি এটা জোৰ প্ৰয়োগ হয়। কিন্তু ইয়াৰ সুবিধাও বহুত আছে, পদ্মাসনৰ সুবিধা বহুত। মানে ভৰিকেইটা কেৰপা খুৱালে আমি বন্ধ হৈ গ'ল, আমাৰ ভৰিকেইটা বন্ধ হোৱাৰ লগে লগে দেহাটো বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ লগে লগে আমি তাৰমানে সুস্থিৰ কৰি ৰাখিব পাৰিলোঁ দেহাটো। পদ্মাসন সেইটো কাৰণে বৰ ভাল। কিন্তু যিহেতু প্ৰেক্টিছ কৰোঁ বিৰাট জটিল কাৰণে এই সিদ্ধাসনটো প্ৰথমতে সুখাসনত হয়। সুখাসনটো এয়া সাধাৰণ, এনেকৈ বহিলে ভৰিটো এনেকৈ চপাই দিলে আৰু ইটো ভৰি ইয়াৰ ওপৰত তুলি দিলে, এনেকৈ সোমাই বহিলে, এইটো বিশেষ কষ্ট নাই। সুখাসন বুলি কয়। কিন্তু সুখাসনত আকৌ অকণমান এটা কথা আছে কি, যিহেতু এই ভৰিটোত মই হেঁচা দি আছোঁ, এইটো ভৰি ভৰি হেঁচা দিয়াৰ লগে লগে সেইটো ভৰিটো অকণমান হ'লেও কষ্ট পাইছে। মইতো অভ্যাস হৈছে কাৰণে একো নাই, কিন্তু বেছি দেৰি থাকিব নোৱাৰে এনেকৈ, কাৰণ ইয়াত হেঁচাটো পৰি থকাৰ লগে লগে ভৰিটো দিগদাৰি পাব। কিন্তু সিদ্ধাসনত কি হয়, দুইটা ভৰি এনেকুৱা ধৰণে সোমোৱাই দিয়া যায়, কেৰপা খুৱাই যায়, জোৰো নপৰে, অথচ ইটো ভৰিটো পতাখনে গৈ ইয়াত হেঁচা মাৰি থাকিব, ইটো ভৰি পতাখনে ইয়াত হেঁচা মাৰি থাকিব, এটা ফিক্স হৈ থাকিব, অথচ কষ্ট নহয়। কথা তেনেকুৱা মানে, এতিয়া ধৰক এই ভৰিটো প্ৰথমতে এনেকৈ ল'লোঁ, এনেকৈ লৈ সুখাসনত এনেকৈ ভৰি এনেকৈ তুলি দিছোঁ, ইয়াত কিন্তু নকৰি এইটো ভৰি ইয়াত এনেকৈ অকণমান ভৰি হাতে দাঙি এনেকৈ থৈ দিলোঁ। কৰি দিয়াৰ পিছত এইটো ভৰি ইয়াত ভৰাই দি, ইয়াত যেনেকৈ সোমাই আছে ইয়াতো এনেকৈ সোমাই থাকিব, এই ধৰণে। এনেকৈ দিয়াৰ লগে লগে কি হ'ল,
সেই যিটো হেঁচা খোৱা বস্তু ইটো ভৰিৰ ওপৰত সেইটো হেঁচা খোৱা নাই। হেঁচা দিছোঁ আমি ক'ত? ইয়াত হেঁচা দিছোঁ দুইটা ভৰি, এইটো ভৰি ইয়াত হেঁচা দিছোঁ, এইটো ভৰি ইয়াত হেঁচা দিছোঁ। এইটো ভৰি অৱশ্যে এনেকৈ দাঙিবলগীয়া হোৱাৰ কাৰণে হেঁচাটো পৰা নাই, কিন্তু এনেকৈ বহাৰ লগে লগে মানে এইটো অতি এটা সিদ্ধ হৈ পোৱাৰ নিচিনা হয়, তাৰমানে সিদ্ধি লাভ কৰাৰ নিচিনা হয়। গতিকে সেইকাৰণে সিদ্ধাসন বুলি কয়। আৰু এইটোত বহুত দেৰি বহি থ'লেও কোনো অসুবিধা অনুভৱ নহয়, কোনো কষ্ট অনুভৱ নহয়। আনহাতে আমি বন্ধ হৈ থকাৰ কাৰণে আমাৰ দেহাটো সুস্থিৰ হৈ থাকিব, স্থিৰ কাৰণ ফিক্স হৈ থাকিবৰ কাৰণে সুবিধা হয়। আৰু তাৰ লগে লগে আমি ইটো ভৰিয়ে ভৰিটোৱে টপিনাটো যিহেতু হেঁচা দি আছোঁ, হেঁচাটো ক্ৰমান্বয়ে বঢ়াই যিকোনো এটা আসন কৰোঁতে ইয়াত যদি বঢ়াই দিওঁ, বঢ়াই এই জোৰটোৱে যিটো জোৰ এইটো ভৰি ইয়াত দিছোঁ, এইটো ভৰি ইয়াত দিছোঁ, সেই জোৰটো আমাৰ গোটেই গালে এটা জোৰ আনি দিয়ে প্ৰথমে। গতিকে সিদ্ধাসনত সেইটো এটা সুবিধা আছে। যিকোনো ক্ৰিয়া কৰোঁতে আমি তাৰমানে এই সিদ্ধাসনত বহি থাকোঁতে গাটো যিহেতু আমাৰ ফিক্স হৈ থাকে, ফিক্স হৈ থাকিলে এতিয়া আমি যদি থিয় হৈ থাকোঁ, থিয় হৈ থাকোঁতে দুইটা ভৰি যদি ভালকৈ দি নলওঁ, দি ল'লে আমি জোৰ পাম জানো? জোৰ নাপাওঁ। ভালকৈ ভৰিকেইটা যেতিয়া ধুনীয়াকৈ দি ল'ব পাৰিম, তেতিয়া ভৰিকেইটাই বহুত জোৰ পায়। দুই যদি আগটোত জোৰ দি থাকোঁ, তেতিয়াহ'লে সিমান জোৰ নাহিব। ঠিক তেনেকুৱা কথা এই বহোঁতে বন্ধ মুদ্ৰা বুলি কয়, এই বন্ধ মুদ্ৰাত যেতিয়া বহা হয়, এই বন্ধ মুদ্ৰাই কি কৰে, সেই জোৰটো আনি দিয়ে আচলতে। সেই জোৰটো আনিলে যিকোনো আসন চাসন কৰিবলৈ তাৰমানে ধৰক মই এনেকুৱা কিবা এটা কৰিছোঁ, এইটো কৰিবলৈ যাওঁতেও সেই আচলতে ফিক্স হৈ থকাৰ কাৰণে গাটো লৰচৰ হোৱা নাই, কিন্তু জোৰ দিবলৈ বহুত সুবিধা হয়। গতিকে আজিলৈ ইমানলৈকে দেখুৱাই বহুত দিনৰ মনত হৈছে, কিবা এটা মন গ'ল আৰু মোৰ আজি ভিডিঅ' সমাপ্ত কৰিছোঁ।